নমস্কাৰ আজি ঠাণ্ডাৰ বতৰ নহয় জানো গতিকে ছাগলী মাংস আৰু অমিতা খোৱা যাওক বুলি ভাবিলো মই বনাইছিলো অমিতা আৰু ছাগলী মাংস গতিকে অমিতা এফাল ধুনিয়াকৈ কাটি বাছি লৈছো গুটিখিনি গুছাই এয়া পিয়াজ 4টা কাটি লৈছো বিলাহী 2টা আৰু আলু এটা আলু নহলে মোৰ মাংস খোৱা যেনে নালাগে সেই কাৰণে আলু এটা লৈছো এয়া ডাঙৰকৈ কাটি লোৱা পিয়াজবোৰ মই অকনমান গ্ৰাইন্ড কৰি লম সৰু সৰুকৈ গ্ৰাইন্ড হলে খাবলৈ ভাল হয় গতিকে তাৰ লগতে আৰু 2টা জলকীয়াও দি দিছো এয়া গ্ৰাইন্ড কৰি লৈছো তাৰ পাছত এইখিনি ৰেডি হয় মানে মই কেৰাহী এখন পাতি থৈছো বলো তেলখিনি গৰম হওক আৰু মাংসখিনি ইফালে ধুই লম মাংসখিনি ধুই ধুনিয়াকৈ টুকি লৈছো পানীখিনি এয়া অলপমান গৰম মছলা লাগিব নহয় নে সেই কাৰণে তাৱা এখনত মই শুকান জলকীয়া 2টা গোটা ধনিয়া গোটা জিৰা লং 2টামান ইলাচি এটা আৰু এনেকৈ ডালচিনি অকনমান দি পেলাই পিছি লৈছো কেৰাহী গৰম হোৱাত তেল দিলো আৰু তেল গৰম হোৱাত এটা শুকান জলকীয়া দিলো আৰু গ্ৰাইন্ড কৰি লোৱা এই পিয়াজখিনি দি দিলো এতিয়া কম জুইত ভাজি থাকিম তাৰ ওপৰতে জলকীয়া কেঁচা জলকীয়াখিনিও দি দিলো আৰু গোটা জিৰা অকনমান দি হালধি দিলো জুখমতে এতিয়া এইখিনি লৰাই থাকিম কম জুইত লৰাই থাকোতে তাৰ মাজতে নহৰু আদাৰ পেষ্টটো দি দিছো পিয়াজখিনি আৰু আমি মছলাখিনি যিমান কম জুইত ভাজিব পাৰো ভালকৈ হিমানে মাংসখিনি খাবলৈ সোৱাদ হ'ব কাটি লোৱা বিলাহী এটাও দি দিছো এয়া লগতে মছলা লাগিব ৰেড চিলি জিৰা পাউডাৰ ধনিয়া পাউডাৰ আৰু গৰম মছলা এই কাৰণে মই অলপমান পানী দি পেলাই এইটো পেষ্টটো বনাই এই পিয়াজখিনিৰ ওপৰত দি দিলো এনেকৈ দিলে মাংসৰ মছলাখিনি কেৰাহীত লাগি নধৰে তেতিয়া মাংসখিনি খাবলৈ সোৱাদ হয় মছলাৰ পৰা পানী এৰাৰ লগে লগে মই মাংসখিনিও দি দিলো মাংসখিনি প্ৰথমে বেছি জুইত ভাজিম তাৰ পাছত কম জুইত ভাজিবলৈ মই ঢাকুন এখন দি পেলাই তাক 15-20 মিনিট মানৰ কাৰণে ৰাখি দিম এয়া ঢাকুন গুছোৱাৰ পিছত মাংসৰ পৰা পানী ওলাইছে পানী এৰিবলৈ আৰম্ভ কৰিছে তাৰ ওপৰতে নিমখখিনিও দি দিলো আৰু এতিয়া বেছি জুইত মই অলপমান ড্ৰাই হোৱালৈকে ভাজিম অলপমান ড্ৰাই হোৱাৰ পাছত সেই ঘৰতে বনোৱা গৰম মছলাৰ পেষ্টটো দি দিলো তাৰ পিছত অমিতা আৰু আলুখিনিও দি দিম আৰু এনেকৈ কম জুইত মই অলপ দেৰি ভাজি যেতিয়া মছলাখিনি লাগি ধৰা যেন অনুভৱ হ'ব তেতিয়া মই অলপমান গৰম কৰি থোৱা পানী তাৰ ওপৰত দি দিম মই ছাগলী মাংস বনালে প্ৰথমে কেৰাহীত তাৰ পাছত আকৌ কুকাৰত দিওঁ তেতিয়া খাবলৈ সোৱাদ হয় আৰু মাংসখিনি খুব সফট হয় হেয়া পানীখিনি দি হোৱাৰ পাছত অলপমান উতল আহিলেই মই কুকাৰলৈ এইখিনি মই দি দিম আৰু তাৰ পিছত 3টামান হুইসেল মৰাৰ পাছত এয়া মাংস ৰেডি তাৰ ওপৰত অকনমান ধনিয়াও ছটিয়াই দিলো দেখিছেনে মাংসৰ ষ্ট্ৰাকচাৰটোৱে গম পাইছে খাবলৈ যে কিমান টেষ্টি হৈছে আৰু এয়া গৰম গৰম ভাতৰ লগত খালো লগতে আছিলে মাৰ্টৰ পৰা অনা এটা ভোট জলকীয়া আচাৰ খাবলৈ খুব ভাল হৈছিলে মই ঘৰত আচাৰ বনালেও কিন্তু বজাৰত যদি দেখা পাওঁ আচাৰ বা কোনোবাই যদি বনাইছে আচাৰ নিশ্চয় মই সংগ্ৰহ নকৰাকৈ নাথাকো আৰু সেই কাৰণে ভোট জলকীয়া আচাৰটো দেখি ৰবই নোৱাৰিলো লৈ আহিলো পিছে খাবলৈ বৰ ধুনীয়া আছিলে জ্বলাও আৰু আছে বাৰু এটা পেকেটত 60 টকা লৈছিলে কিন্তু তাতে প্ৰায় 10টামান ভোট জলকীয়া আছিলে আৰু তাৰ লগত এয়া মছলাবোৰো আছিলে বাৰু যি নহওক আজিলৈ আহো বাই বাই ভিডিঅ'টো যদি ভাল পালে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব থ্যাংক ইউ